নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনাহাস পৰ্বতজোৰাৰ বাগবাৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৩৬০০ বিঘা ভূমি পুঁজিপতিৰ হাতলৈ গতাই দিয়াৰ সিদ্ধান্তক লৈ ইতিমধ্যে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আজি কিছুদিনৰ পৰা জনজাতীয় যিসকল বড়ো খিলঞ্জীয়া ভূমিপুত্ৰ যিসকল লোক আছে এই লোকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে নিজৰ মাটিখিনি নিজৰ যি মাটি আছে এই মাটিখিনি পুঁজিপতিৰ হাতলৈ গতাই দিয়াৰ যি সিদ্ধান্ত লৈছে চৰকাৰে তাক লৈ প্ৰতিবাদ সাব্যস্ত কৰি পৰিলক্ষিত হৈছিল ৩৬০০ বিঘা ভূমি পুঁজিপতিৰ হাতলৈ গতাই দিয়াক লৈ ইতিমধ্যে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল আৰু তাৰ মাজতে আজিৰ দিনটোত কোকৰাঝাৰ জিলা প্ৰশাসনে তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে যি ভূমি সেই ভূমি সীমা নিৰ্ধাৰণ কৰিবলৈ গৈছিল তাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে হাজাৰ হাজাৰ খিলঞ্জীয়া ভূমিপুত্ৰ যিসকল বড়ো জনজাতীয় লোক আছে এই লোকসকল ওলাই আহিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে সকলোৱে একত্ৰিতভাৱে চৰকাৰখনক এক গৰিহণা দিছে বিটিআৰ চৰকাৰক গৰিহণা দিছে বিজেপি চৰকাৰক গৰিহণা দিছে এক প্ৰকাৰ যেন তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজপথ কপাই তুলিছে বিটিআৰৰ ৰাজপথ কপাই তুলিছে পৰ্বতজোৰাৰ যি বাগবাৰী আছে পৰ্বতজোৰাৰ বাগবাৰীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি কপাই তুলিছে এক প্ৰকাৰ এতিয়া সেই অঞ্চল আৰু এই মুহূৰ্তত সবিশেষ ৰূপে কাৰণে চেষ্টা কৰিছো গ্ৰাফিক্স প্লেটৰ সহায়ত এই মুহূৰ্তত সবিশেষ ৰূপে কাৰণে চেষ্টা কৰিছো কোনো কাৰণতে পুঁজিপতি গোটলৈ এৰি নিদিয়ে মাটি পুঁজিপতি গোটক মাটি হস্তান্তৰ কৰাক লৈ কপাই তুলিছে ৰাজপথ শ জনজাতীয় লোকে পৰ্বতজোৰাৰ বাগবাৰীত ভূমিপুত্ৰ খিলঞ্জীয়া লোকসকলে কপাই তুলিছে পৰ্বতজোৰা আৰু ৩৬০০ বিঘা ভূমি গতাই দিয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনজাতীয় লোকসকলৰ আৰু তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে ভূমিৰ সীমা নিৰ্ধাৰণ কৰাক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ভূমিপুত্ৰ লোকসকলে আৰু প্ৰতিদিনেই প্ৰতিবাদ হৈ থকাৰ পিছতো কোকৰাঝাৰ জিলা প্ৰশাসনে উক্ত ভূমিৰ সীমা নিৰ্ধাৰণ কৰাৰ বাবে চলাইছিল আজিৰ দিনটোত যুঁজা আৰু তাৰ পিছতে দিনৰ ভাগত এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে খিলঞ্জীয়া ভূমিপুত্ৰ যিসকল বড়ো জনজাতীয় লোক আছে লোকসকল ওলাই আহিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আৰু এটাৰ প্ৰতিদিনেই তীব্ৰ সাব্যস্ত কৰি আহিছিলে ইয়াৰ বিৰোধিতা কৰি আহিছিলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিলে তাৰ পিছতো কিন্তু কোনো কাৰণতেই চৰকাৰ কিংবা প্ৰশাসনে কাণ সাৰ দিয়া নাছিলে চৰকাৰ কিংবা প্ৰশাসনে কাণ সাৰ নিদিয়াৰ ফলতে এনেদৰে তীব্ৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছিল আজিৰ দিনটোত এই ভূমিপুত্ৰ যিসকল বড়ো জনজাতীয় লোক আছে লোকসকলে খিলঞ্জীয়া লোকসকলে এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে পুঁজিপতিৰ হাতলৈ তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে যি মাটি আবণ্টন দিবাৰ কাৰণে চৰকাৰে এক প্ৰকাৰ যোজা চলাইছিল আৰু আজিৰ দিনটোত কোকৰাঝাৰ জিলা প্ৰশাসনে সীমা নিৰ্ধাৰণ কৰিবৰ কাৰণে চেষ্টা কৰিছিল আৰু তাৰ পিছতে এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে একত্ৰিতভাৱে ওলাই আছে খিলঞ্জীয়া ভূমিপুত্ৰ লোকসকল আৰু তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত আমাৰ হাতত সেই দৃশ্যাংগ আছে ভিজুৱেল আছে মন্তব্য আছে আমি পোনে শুনাব বিচাৰিছো আজি কি হৈছে মানে আমাৰ মাটিখিনি দখল কৰিব খুজিছে আদানী কোম্পানীৰ কাৰণে আমি আমাৰ মাটি আমি এৰি নিদিওঁ আমাৰ অধিকাৰ আছে আমি এৰি নিদিওঁ আৰু কেতিয়াও এৰি নিদিওঁ আৰু নহ'ব আজি পুলিচ প্ৰশাসন কিয় আহিছে সেইটোৰ কাৰণে আহিছে আমিও নাজানো মনে কামবিলাক সদায় কৰি থাকে আমি খাৱা লোৱা শান্তি নাই ল'ৰা ছোৱালী স্কুলত যাব শান্তি নাই আজি ইমান দিনে দেখিছো আপোনালোকে প্ৰতিবাদ কৰি আহিছে কোনো চৰকাৰে কোনো গুৰুত্ব দিয়া নাই মানা নাই আমাক একো জনোৱা নাই নজানাই ডাঙৰ দীঘল বিলাকেও আমাৰ লগত আলোচনাও নকৰে এনে লুকাই কথা পাতে লুকাই সেই কৰে আমি নিবিচাৰো আমাক নালাগে আজি ডাইৰেক্ট পুলিচ আহিছে আমি গম পাইহে আহিছে ডাইৰেক্ট আহিছে মানে কিবা আজি কিবা নাজানো মাপজুপ কৰিব তাৰপিছত আৰু আমি সেনেকে জাগা নিদিওঁ এনেকে বুলি আমি আমি এৰি নিদিওঁ আমি একো নিবিচাৰো আমি আমাৰ মাটি আমাৰ অধিকাৰ আছে আমি একো নিবিচাৰো আমাক মাটিটো আমি এৰি নিদিওঁ আদানী কোম্পানী আমাক নালাগে চৰকাৰে যেইটো আমাৰ কৰিছে অন্যায় এইটো অন্যায় আমি সহ্য কৰিব নোৱাৰো আমাৰ এইটোৱেই কথা যে আমাৰ যেইটো প্লেন হৈ আছে এইটো প্লেন আমি উচিত নহয় আমাক কোনেও যে আমাক এই বড়ো জাতি এই হেৰিটো বৰবাদ কৰিবলৈ কোনে অধিকাৰ দিছে তেখেতক কোনে অধিকাৰ দিছে নাই একো জাননী দিয়া নাই আমাক একো জাননী দিয়া নাই জাননী দিলে হতে এনেকুৱা অৱস্থা নহ'লেহেঁতেন আগত জাননী দিব লাগিছিল তেখেতৰ জাননী দি পেলাই আমাৰ জাগাৰখিনি যিখিনি মানে হেৰি আছে দেৱানীকেইটা আহি আমাৰ লগত কথা বাৰ্তা পাতিলে আমি কিবা এটা সলিউশ্যন ওলালোহেঁতেন
এই নাই নাই আমাক একো ব্যৱস্থা নালাগে আমাৰ এই মাটি নিদিম আমি এই মাটি চিধাই কথা আমাৰ মাটি এৰি নিদিওঁ লাগে আমি তেজ দিম নিজৰ জীৱন দিম আমি তথাপিও মাটি এৰি নিদিওঁ বাছ এইটো কয় আমাৰ বিজেপি চৰকাৰ গো বেক বিজেপি চৰকাৰ গো বেক প্ৰমোদ বৰা গো বেক প্ৰমোদ বৰা গো বেক এই প্ৰমোদ বৰা চৰকাৰে আমাক বহুত ঠগি আহিছে আৰু ঠগিব নোৱাৰে